আজিকালি দলক বিশ্বাস নকৰাই হৈছে মানুহ। কোন দলক বিশ্বাস কৰিব? চব দলটো মুখ্যমন্ত্ৰী, প্ৰতিটো দল মুখ্যমন্ত্ৰীৰ, গতিকে দলক বিশ্বাস নকৰা হৈছে। এতিয়া মই এতিয়া চাব, আপোনালোকে যে কয় কংগ্ৰেছ দল, কংগ্ৰেছটোৰ অস্তিত্ব নাই বৰপেটাত। স্বয়ং বোলে কালি শুনিবলৈ পাইছোঁ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বোলে বিজেপি যাওঁ যাওঁ কৰি আছে। এতিয়া যাওঁ যাওঁ কৰি আছে স্বত্বটোৰ আপোনালোকে গম নাপায়। ভূপেন বৰাই বিচাৰি আছে যে এখন ৰাজ্যসভাৰ আসন লাগে। 2-3খন আসন খালী হ'ব এইবাৰ লোকসভাৰ পিছতে, কাৰণ কামাখ্যাত আশা আছে, সৰ্বানন্দ সোণোৱাল চব ৰাজ্যসভাৰ সাংসদ। ভূপেন বৰাই এতিয়া বাৰ্গেনিং কৰিছে। কংগ্ৰেছ দলৰ কাক বিশ্বাস কৰিব ৰাইজে? কংগ্ৰেছ দলৰ নেতা মন্ত্ৰী যিবিলাক আছে, ৰাণী নৰহৰ কালি দলীয় ভৰত নৰহে পদত্যাগ কৰিলে, চব বিজেপিৰ ওচৰত, মুখ্যমন্ত্ৰীৰ ওচৰত গৰু ছাগলীৰ নিচিনা বিক্ৰী হৈছে। গতিকে এইকাৰণে কংগ্ৰেছৰ অস্তিত্ব নাই। এতিয়া মই বৰপেটাৰ কথা কৈছোঁ, বৰপেটাত মূল প্ৰতিদ্বন্দ্বী হ'ব ফণীভূষণ চৌধুৰী ভাৰ্চেছ দুলু আহমেদ। অসম জাতীয় পৰিষদ সম্পূৰ্ণ কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে, কোনো নীতি নিয়ম নাই। অসম জাতীয়, মই আগেই কৈছিলোঁ যে ৰাষ্ট্ৰীয় দল বাদ দি মই আঞ্চলিক দলত আহিছোঁ। যিহেতু আঞ্চলিক দলটো বিক্ৰী হৈ গ'ল কংগ্ৰেছৰ ওচৰত, গতিকে সেই দলৰ কোনো ভৱিষ্যত নাই। কাৰণ যিটো সময়ত অসমৰ ৰাইজে কংগ্ৰেছক মনৰ পৰা উলিয়াই দিছে, সেইখিনি সময়ত আঞ্চলিক দল অসম জাতীয় পৰিষদে কংগ্ৰেছৰ শৰণাপন্ন হৈছে। মই আকৌ কৈছোঁ, কংগ্ৰেছৰ শৰণাপন্ন হোৱা মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হোৱা। তেখেতেতো কৈ থাকে চব দল মোৰ, 13গৰাকী প্ৰাৰ্থী বোলে তেখেতৰ। বৰপেটাৰ প্ৰাৰ্থীগৰাকীক সকলোৱে সন্দেহ কৰি আছে, মুখ্যমন্ত্ৰীৰ প্ৰক্ষিপ্ত প্ৰাৰ্থী দুলু আহমেদৰ ভোট বিভাজন কৰিবৰ কাৰণে প্ৰক্ষেপ কৰিছে। আৰু কংগ্ৰেছৰ নীতি, এগৰাকী নগাঁৱৰ পৰা ডকাইতক ধৰি আনি কিনে ধুবুৰীত প্ৰাৰ্থীটো দিছে। তাত ধুবুৰীত আৰু বেলেগ প্ৰাৰ্থী নাছিল নেকি? ৰকিবুল হুছেইন গড় হত্যাকাৰী বুলি চবেই কয়, আপোনালোকৰ সংবাদ মাধ্যমৰ বাতৰি কয়। মই কৰিলে এটা কণ্ট্ৰভাৰ্চিয়েল হৈ যায়। তাত দেখা পালে গড়বোৰ পলাই, এতিয়া বোলে কংগ্ৰেছীবোৰ ধুবুৰীত দেখি পলাই আছে। চবেই কৈছে এইজনক কি সহায় কৰিম? হোটেলৰ বিল নিদিয়া মানুহ আমাক কি সহায় কৰিব? এটা বোলে ঘৰ ভাড়াত লৈছে, ঘৰৰ মালিকক যায়ে কৈছে যে ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, আপোনাক মই চাম। তেনেকুৱা ৰাইজক বিশ্বাস কৰিব নেকি? তাত আব্দুল খালেক ডাঙৰীয়াক বঞ্চিত কৰিছে, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক বঞ্চিত কৰিছে, তাত আব্দুল হামিদৰ নিশ্চয় প্ৰাক্তন সাংসদ যাৰ জনপ্ৰিয়তা আছে তেখেতক বঞ্চিত কৰিছে। আৰু এটা একদম দাগী অবৈধ সম্পত্তিৰ গোচৰবিলাক আজিলৈ মুখ্যমন্ত্ৰীৰ লগত, আজি যোৱাকালি মুখ্যমন্ত্ৰী ভাষ্যটো চাইছে নাই যে মই ৰকিবুল হুছেইন জিকাটো বিচাৰিছোঁ? এইটো মুখ্যমন্ত্ৰী কৈছে, আপোনালোকে সেইবিলাক দেখাইছে সংবাদ মাধ্যমত। গতিকে কংগ্ৰেছৰ নেতা, পালি নেতা ৰকিবুলে হওক, জাকিৰ সিকদাৰে হওক, ৰেকিবুল, এইবিলাক চব মুখ্যমন্ত্ৰীৰ একো ক্ষেত্ৰত দালাল হয়। ৰাইজৰ ভোট বিক্ৰী কৰি বৰপেটা ধুবুৰীৰ বন্ধকত থৈ তেখেতসকলে মুখ্যমন্ত্ৰীৰ লগত ৰাতি 2টা বজাত যায় তৈলমৰ্দন কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।